নমস্কাৰ ফ্ৰেণ্ডসকল, এয়া পথাৰত আমাৰ দাৱনীসকলে ধান দাই আছে আৰু ময়ো ভাবিলোঁ আবেলি সময়ত অলপ ধান দাওঁগৈ আৰু দাৱনীসকলৰ লগতে এয়া ময়ো ধান দাই লৈছোঁ। তাৰপিছত ভাবিলোঁ পুখুৰীত বহুত দিন কোনো মাছ ধৰা নাই, আচলতে মাছ কোনো নধৰি কিনি কিনি খাই থকা হয়, মাছ ধৰা কোনো মানুহ নাই যিহেতুকে পানী শুকাই গৈছে পুখুৰীত। আৰু এয়া মই জাকৈখন লৈ ভাবিলোঁ কিনাৰে কিনাৰে মাছ অকণ ধৰি লওঁ, গধূলি সাঁজটো হ'লেও হ'ব। আৰু পুখুৰীত এনেকৈ মাছ ধৰি থাকোঁতেই দাৱনীজনীয়ে ক'লে অকণ ভিডিঅ' কৰি থওঁ, আৰু মই ঠিক আছে বুলি ক'লোঁ। আৰু এয়া মই সুদা জাপানীয়ে পালোঁ কিনাৰে কিনাৰে বগা দেখি, আৰু সৰু সৰু দৰিকণা পুঠি পালোঁ, লগতে জাপানী। আৰু এনেকৈ গধূলি সাঁজটো হৈ গ'ল আৰু মই দেখুৱাইছোঁ জাপানী দাৱনীসকলক। এয়া গধূলি সাঁজটো হৈ গ'ল আৰু এনেকৈ জাকৈৰে ধৰিলেও অলপ টাইমৰ বাবে ধৰিছোঁ যদিও বহুত বেছি মাছ পাই গ'লোঁ, অকণমান খন্তেক সময়ৰ কাৰণে ধৰিছোঁ যদিও। আৰু কেতিয়াবা এনেকুৱা লাগে দিনটো আমাৰ বাবে খুব কমেই হৈছে যেন লাগে, বহুত বেছি কামবোৰ যেতিয়া কৰি থাকোঁ আৰু যেতিয়া এনেই থকা হয় দিনটো কেতিয়া যায় লাগে, কিন্তু যেতিয়া কামবোৰ ইটোৰ পাছত সিটো কৰি থাকোঁ তেতিয়া দিনটো আচলতে ছুটিহে হৈ যায়। আৰু এয়া ইমানখিনি মই মাছ পালোঁ জাপানী কাৱৈ জাকৈ বাই, আৰু খুব ভাল লাগিলে আজিৰ দিনটো।